নমস্কাৰ। দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে এইবেলি 15 বছৰ বৰ্ষত ভৰি দিছে আৰু আমি গম পোৱা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাংগণত এইবেলি তেওঁলোকে এই 15 বছৰীয়া বৰ্ষপূৰ্তি পালন কৰিব ওলাইছে। আমি সঁচাকৈয়ে খুব আনন্দিত হৈছোঁ আৰু এই দৈনন্দিন বাৰ্তা গোষ্ঠীলৈ আমি এই সুযোগতে তেওঁলোকে এই 15 বছৰে দিনে নিশাই কৰি অহা সমাজ জীৱনৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে, সামাজিক উন্নতিৰ কাৰণে যি সেৱা আগবঢ়াই আছে তাৰ কাৰণে আমি তেওঁলোকক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিম যে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত যি আমাৰ দৈনন্দিন বাৰ্তা পৰ্টেল চেনেল আছে, দি ৰাইজিং আমাৰ নিউজ পেপাৰখন আছে আৰু আমাৰ এখন দৈনন্দিন বাৰ্তা এখন নিয়মীয়া কাকত আছে, এই সকলোখিনিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চুকে কোণে যিবোৰ দিনে নিশাই বাৰ্তা আমাৰ জনসাধাৰণক প্ৰেৰণ কৰি আছে, সঁচাকৈয়ে খুব প্ৰশংসনীয়। গতিকে এই চেগতে মই পুনৰ তেওঁলোকে যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এক পুনৰ শক্তিশালী ৰূপত ওলাই আহি অসমৰ নতুন প্ৰজন্মক তেওঁলোকে আগুৱাই লৈ যাব পাৰে আৰু নতুন অসমক এক দিগন্ত পথত লৈ যাব পাৰে, তাকেই কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।